হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ নিউ ব্লগ চ' কিবা এটা ইম্পৰ্টেণ্ট কামত মই নগাঁও টাউন গৈছিলোঁ আৰু আহোঁতে কিবাকিবি খালোঁ আৰু বেডশ্বীট কিনিছিলোঁ এখন আমাৰ ৰুমৰ কাৰণে আৰু বাকী দুখন শাহুমাৰ ৰুমৰ কাৰণে লৈছিলোঁ আৰু লগতে মিলাই পিল' কাভাৰো লৈছিলোঁ একেলগে পিল' কাভাৰ নাছিলে চ' লগতে মিলাই অলপ চলপ মিল থকা ল'লোঁ আৰু মেলাত সোমাইছিলোঁ অকণমান তাৰপৰা কিবাকিবি লৈছিলোঁ আৰু দোকানৰ পৰাও কিবা ল'লোঁ আৰু তাৰপিছত যে মোৰ পূৰা জ্বৰ আছিলে 2-3 দিন আৰু এইপিনে চাওক আমাৰ ঘৰৰ কাম চলি আছে মই ৰ'দত বহি আছোঁ জ্বৰ কাৰণে আৰু এইপিনে এটা অৰ্গেনাইজাৰ অৰ্ডাৰ কৰিছিলোঁ সেইটো ছেট কৰি আছোঁ বাৰু এতিয়া আৰু এইপিনে অলপমান জুৱেলাৰী আছে এইখিনি শ্বৰ্টছত চাব পাৰিব গোটেইখিনি আৰু মোৰ ব্ৰেকফাষ্ট আৰু তাৰপিছত আমাৰ এনিভাৰ্চাৰী আছিলে 11 ডিচেম্বৰ তেতিয়া মই হাজবেণ্ডৰ কাৰণে কিবা এটা সৰু ছাৰপ্ৰাইজ প্লেনিং কৰিছিলোঁ আৰু মই যিহেতু কেক বনাওঁ সেইকাৰণে সৰুকৈ এটা কেক বনালোঁ আৰু লগতে কেণ্ডেল ষ্টেণ্ড যে অৰ্ডাৰ দিছিলোঁ তাত মই ঘৰতে থকা কিছুমান কেণ্ডেল দি ডেক'ৰেশ্যন কৰিলোঁ আৰু ফুলৰ হেৰি এটা ৰাখি দিলোঁ ইয়াতে আৰু এইপিনে মই জাষ্ট খানা চানা বনাই চব শেষ কৰি এইপিনে সেইখিনি ডেক'ৰেশ্যন কৰিলোঁ আৰু কেক আৰু এইটো ব্লেক পলিথিনটো যে দেখা পাইছে সেইটোত আছে মই খানা অৰ্ডাৰ কৰিছোঁ যে এনেকৈ ৰাখি দিছোঁ তেওঁ অহাৰ পিছতহে উলিয়াম নহ'লে ঠাণ্ডা দিন যে লগে লগে ঠাণ্ডা হৈ যাব আৰু এতিয়া তেওঁ আহি পালে আৰু জাষ্ট মুখ ধুই সোমাই আছে ৰুমত আৰু মই তেনেকৈয়ে তেওঁক দেখাই দিলোঁ আৰু ইয়াত সেইকাৰণে ইমান বেছি ক্লিপ এড কৰা নাই ভিডিঅ'ত জাষ্ট এইখিনিয়ে কৰিলোঁ আৰু তাৰপিছত দেখা পালোঁ যে তেওঁ মোৰ কাৰণে চকলেট কিবা কিবি লৈ আহিলে আৰু তেওঁৰ কাৰণে গিফ্ট অনা হোৱা নাই কাৰণ তেওঁৰ লগতে মই গৈছিলোঁ টাউন চ' লগত গৈ গিফ্ট অনাটো মানে ভাল নালাগে তেনেকৈ এক্সট্ৰাকৈ কিবা কিনি দিম পিছত আৰু খানা মই অৰ্ডাৰ কৰিছিলোঁ যে সেইখিনি চিকেন ললিপপ আৰু চিকেন বিৰিয়ানী আছে ইয়াতে আৰু এতিয়া এইটো কেক পূৰা দেখাই আছোঁ মই ভাবিছিলোঁ হোৱাইট কম্পাউণ্ড দি কিবা কিবি ধুনীয়াকৈ হাৰ্ট বনাই দিম কিন্তু সেইটো নহ'ল সেইকাৰণে মই ক্ৰীম দিয়ে ওপৰত হাৰ্ট বনাই দিলোঁ ধুনীয়াকৈ আৰু আপোনালোকৰো যদি এনেকুৱা কেক লাগে বা যিকোনো কেকে আপোনালোকে বিচাৰে পাই যাব মোৰ ইয়াত মোক কণ্টেক্ট কৰিলেই হ'ল আপোনালোকে যিটো ডিজাইন দিয়ে মই সেইটো ডিজাইনতে সেইটো ফ্লেভাৰতে বনাই দিম আৰু এইপিনে এতিয়া আমি কেক কাট কৰিলোঁ আৰু খালোঁ ইমান টেষ্টি হৈছিলে কেক বহুত দিনৰ পিছত নিজৰ হাতৰ কেক খাই আছোঁ আৰু কেক নিজে বনাওঁ সেইকাৰণে নিজে খোৱাই নহয় জাষ্ট অৰ্ডাৰ আহিলেহে বনোৱা হয় আৰু এতিয়া আমি এইখিনি খাওঁ আৰু তাৰ পিছদিনাখন মই পিঠা বনাইছিলোঁ আৰু মই নিজে মিক্সিত গুড়ি কৰি তাৰপিছত নিজে গোটেইখিনি প্ৰচেছ কৰিলোঁ পিঠা বনোৱাৰ আৰু আগতেতো মায়ে কৰে তাৰপিছত জাষ্ট এনে তেলত দিয়া কামটোহে কৰোঁ আৰু এইবাৰ মই নিজে গোটেইখিনি কৰিলোঁ কিমান হয় G20 MRP আছে মই নাথাকিলে আবাৰ বিক্ৰী কৰে যে কোনটো লাগিব তানিয়া মিছৰ কাৰণে ল'ব আহিছা যে ফেয়াৰৱেল দিন তাই ভাল বস্তু বেছি পোৱা নাই এইটো লৈ দি আছোঁ প্লাছ ফাৰ্ষ্টটো লৈ দি আছোঁ পাবলৈ লৈছোঁ সৰু সৰু দিনৰ নহয় হ'লেও কম দিনৰ হ'লেও মৰমীয়ালৈ মিছ কৰিম আৰু এইখিনি গিফ্ট আমাৰ স্কুলৰ পৰা দিয়া হৈছিলে ষ্টুডেণ্টখিনিক একেলগে মাতি আমি চবেই মিলি তেওঁক ফেয়াৰৱেলটো দিলোঁ আৰু এতিয়া চলি আছে আমাৰ ফটোশ্বুট চবেই একেলগে তেওঁৰ লগত ফটো উঠিলোঁ আৰু লাষ্ট টাইমৰ কুछ बोलना है इधर बोल सकते हैं अभी हम लोग खाने के लिए आया है तानिया को बाय बाय मिस কথাটো যদি বজনদার নহয় না সেটা বেলেগ পিনে গুচি যায় এবাৰ অলপ মানে মিছ কৰিম বহুত বেছি মিছ ইউ ভিডিঅ'টো মিছ ইউ আজি আমাৰ তানিয়া মিছৰ স্কুলত লাষ্ট ডে সেইকাৰণে আমি চবেই স্কুলত সৰুকৈ এটা ফেয়াৰৱেল পাৰ্টি কৰাৰ পিছত ইয়াত ৰেষ্টুৰেণ্টত আহিলোঁ কিবা খাবলৈ চবেই একেলগে আৰু এইপিনে আমাৰ মেমহঁত আছে কিবা ক'বনে আপোনালোকে ক'বতো বহুত আছে কিন্তু ক'ব নোৱাৰি আমাৰ এইপিনে মিছে কান্দি দিব নহয় আৰু এইজনী ফেয়াৰৱেল আছিলে কিবা কোৱা চবকে বহুত মিছ কৰিম আৰু মিছ কৰিম মিছক মই মিছ নকৰোঁ মই গালি দিম তেওঁৰ কাৰণে 6 মাহ হৈছে আহা থাকা মোৰ ল'ৰা এতিয়া মেথছ শিকিছিলেহে আৰু তাই মানে এৰি কিনি গুচি গৈছে যে সেইকাৰণে মই মিছ নকৰোঁ যদি ঘূৰি আহে তেতিয়াহ'লে তাত কেইদিনমান পিছত মিছ কৰিম বহুত মিছ কৰিম তানিয়া মিছক তাই কম টাইমৰ কাৰণে আছিলে 6 মান্থ আছিলে কিন্তু বহুত ভাল লাগিলে তাইৰ লগত থাকি আৰু এতিয়া 4জন বাকী আছে চ' আমি অৰ্ডাৰ কৰিছিলোঁ চিলি চিকেন ফ্ৰাইড ৰাইচ ত' আহি গ'ল এইটো আৰু চিকেন পকৰা আছিলে এতিয়ালৈকে আহি পোৱা নাই ৰাস্তাত আছে আমি ৰখি আছোঁ আৰু বহুত ভোক লাগিছে চিকেন ফ্ৰাইড ৰাইচ আহিলে কিন্তু পকৰা এতিয়ালৈকে অহা নাই চ' আমি ফ্ৰাইড ৰাইচটোৱে খাই থাকোঁ সেইখিনি পিছত খাম ন মেম অলপ আৰু এইপিনে কইনা খোৱা
কইনাক ঢলিকা gift নাখায় কিন্তু gift দিছে আৰু এটা আছে এইটো লয় আৰু কি দিছে? এইটো পিয়াজ অনিয়ন gift পিয়াজ আৰু জলকীয়া দিছে গিফ্ট ঢলিকা নাখায় কিন্তু দি দিছো এতিয়া খাও ভোক লাগিছে এতিয়া বোলে তাইক খুৱাই দিব লাগে আহা আহা লিপষ্টিক মই এটা সেকেন্ড বাইটটো মই দি দিছো চিকেনটো তোমাৰ মুখত যাব নিবিচাৰে বুজিছা here comes hora চিকেন পকৰা welcome Tanya আৰু পিছদিনাখন ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে উলিয়াই ল'লোঁ বহুত দিন পিছত চাহ খালোঁ তেনেকৈ আৰু আমাৰ পাকঘৰৰ কাম এইখিনি হ'ল এতিয়ালৈকে আৰু তাৰপিছত মই কেক বনাইছিলোঁ টি কেক আৰু কেকটো বহুত বেছি ধুনীয়া হৈছিলে সেইকাৰণে হাফ আমি ঘৰত ৰাখিলোঁ আৰু হাফ কাটি মাৰ কাৰণে লৈ গ'লোঁ মানে মাৰ ঘৰত লৈ গ'লোঁ আৰু এয়া পেক কৰি ল'লোঁ মই ধুনীয়াকৈ এইখিনি এতিয়াই লৈ যাম মানে ৰাতিও গৈছিলোঁ লৈ আৰু আজি স্কুলত এয়া পকৰা আৰু জেলেপি খাইছিলোঁ আমি চ' বাই